আচলতে কেলেণ্ডাৰখন লৈ এই মুহূৰ্তত আৱেগিক হৈ উঠিছোঁ এইটো কাৰণতে যে এই কেলেণ্ডাৰখনৰ যি ছবি দিয়া হৈছে গোটেইখিনি জুবিনৰ ছবি দিয়া হৈছে আৰু সেইকাৰণে বিশেষ তাৎপৰ্য বহন কৰিছে আৰু এই কেলেণ্ডাৰখন সাধাৰণতে এটা বছৰৰ কাৰণে সাধাৰণতে বনোৱা হয় কিন্তু জুবিনৰ ফটো থকাৰ কাৰণে এইখন চিৰকালৰ কাৰণে সংৰক্ষণযোগ্য এখন কেলেণ্ডাৰ হৈ উঠিছে গতিকে এইটো সাংঘাতিক ধৰণৰ কাম এটা হৈছে বুলি মই বিবেচনা কৰিছোঁ। কেলেণ্ডাৰ মানে অকল 3 তাৰিখৰ হিচাপেই নহয়, আচলতে কেলেণ্ডাৰ মানে তাৰিখবিলাক দিনবিলাক চোৱাৰ কাৰণে, কিন্তু এই কেলেণ্ডাৰখনে তাতকৈ এটা বেছি ডাঙৰ অৰ্থ বহন কৰিছে। অকল তাৰিখটো চোৱাৰ কাৰণে নহয়, লগতে এজন প্ৰিয় শিল্পী এজনক সদায় দেখা পাব আৰু তাত কেলেণ্ডাৰখনেই জুবিন গাৰ্গক অসমৰ মানুহৰ স্মৃতিত যিসকলৰ হাতত কেলেণ্ডাৰখন থাকে মনত বেছিকৈ বোৱাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগত যিখন কিতাপ, এই কিতাপখন আজি দেখিছোঁ কিন্তু আগতে কিতাপখনৰ বিষয়ে জানো। এই কিতাপখনে জুবিন গাৰ্গক ভালকৈ জনাৰ সুবিধা দিব। দুয়োটা কামৰ কাৰণে মই অসম লাইভ টিভি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। তাকে সুন্দৰ অনুভৱ। এটা পবিত্ৰ দিনত আমি এখন কেলেণ্ডাৰ লাভ কৰিছোঁ অসম লাইভৰ যোগেদি। ক'বলৈ গ'লে এয়া এক জাতীয় দায়বদ্ধতাৰ প্ৰকাশ আৰু এখন কেলেণ্ডাৰ মাথো নহয়, 365 দিনতে আমি যেন সামৰি সুতৰি নথওঁ। এইখন এখন সংৰক্ষণযোগ্য কেলেণ্ডাৰ আৰু সেই হিচাপে জাতীয় জীৱনৰ এক ধৰণৰ দলিল বুলিও আমি অভিহিত কৰিব পাৰিম। এই কেলেণ্ডাৰখন দেখি আমি সঁচাকৈ আৱেগিক হৈছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমি কেতিয়াবা কি হয়, কেলেণ্ডাৰখন যেতিয়া বছৰটো শেষ হয় আমি তেতিয়া পেলাই দিওঁ, কিন্তু এইখন এনেকুৱা এখন কেলেণ্ডাৰ যিখন আমি পেলাই দিব নোৱাৰোঁ, সংৰক্ষণ কৰি ৰাখিব লাগিব। আৰু মই আপোনাক ধন্যবাদ জনাইছোঁ এইটো কাৰণে। থেংক ইউ। এক সুন্দৰ পৰিৱেশ। আজি আমাৰ মাজত বিশেষকৈ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ দৰে বিশিষ্ট ঔপন্যাসিক আছে। আমাৰ মাজত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চিত্ৰ সমালোচক উৎপল দত্ত ডাঙৰীয়া আছে। আমাৰ মাজত হেমন্ত দাসৰ দৰে চিত্ৰ সমালোচক আছে। নম্ৰতা দত্তৰ দৰে আমাৰ মাজত লেখিকা আছে। এই পৰিৱেশত আমাৰ আজি এই কেলেণ্ডাৰখন মুকলি কৰা হৈছে আৰু তাৰ লগে লগে গছপুলি বিতৰণ কৰা হৈছে। এইটো এটা বৰ নান্দনিক পৰিৱেশ। মানে এই কথাটো হ'ল কি, জুবিন গাৰ্গৰ প্ৰিয় আছিল গছপুলি। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আমাৰ অধ্যক্ষ নৃপেন দাস ডাঙৰীয়াই এইটো এটা সংকল্প লৈছিল যে গোটেই ৰাজ্যতে 5 লাখ গছপুলি বিতৰণ কৰিব। গতিকে এই প্ৰক্ৰিয়াটো যোৱা কিছুদিন নিৰন্তৰভাৱে চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহমানৰ পৰাই এই প্ৰক্ৰিয়া চলি আছে আৰু তাৰে এটা অংশ হিচাপে গ্ৰন্থমেলাত এই গছপুলিৰ বিতৰণ কাৰ্যসূচী চলি আছে। এই গ্ৰন্থমেলাৰ বাকৰি আৰু গ্ৰন্থমেলাৰ বাকৰিত অসম লাইভ 24 যে অস্থায়ী কাৰ্যালয় আছে, অস্থায়ী কাৰ্যালয়ত আজি অসম লাইভ 24ৰ যিখন কেলেণ্ডাৰ, বাৰ্ষিক কেলেণ্ডাৰ, সেই বাৰ্ষিক কেলেণ্ডাৰখন উন্মোচন কৰা হৈছে। অসম লাইভ 24ৰ CMD নৃপেন দাস ডাঙৰীয়া উপস্থিত আছে। তেখেতে নিজ হাতে এই কেলেণ্ডাৰখন উন্মোচন কৰিছে আৰু কেলেণ্ডাৰখন উন্মোচনৰ লগে লগে গছপুলি বিতৰণ কৰা হ'ব। জুবিন গাৰ্গৰ বিষয়ত যি এখন গ্ৰন্থ অসম লাইভ 24ৰে উন্মোচন কৰিছিল, সেই গ্ৰন্থ আৰু লগতে গছপুলি বিতৰণ কৰা হ'ব গ্ৰন্থপ্ৰেমী ৰাইজক। এই মুহূৰ্তত কাৰ্যালয়ৰ পৰিৱেশ